হেল্ল' এভৰিৱান, লাষ্ট ইয়েৰ এডিএৰ পেপাৰখনৰ ৰিজনিঙৰ কেইটামান কুৱেশ্যন লৈ আহিছিলোঁ আৰু আগৰ ভিডিঅ'টোত মই মেথছৰ কুৱেশ্যন কেইটামান দিছিলোঁ যদিও মাজতে এটা থাকি গৈছিলে, সেইকেইটা কুৱেশ্যনো ইয়াত ইনক্লুড কৰি দিছোঁ। চ' লেটছ ষ্টাৰ্ট। প্ৰথম কুৱেশ্যনটো কি আছে চাওঁচোন। কৈছে যে চিলেক্ট দ্য নাম্বাৰ পেয়াৰ ইন হুইচ দ্য টু নাম্বাৰ্ছ আৰ ৰিলেটেড ইন দ্য ছেইম ৱেজ 35:6। 35:6টো কেনেদৰে ৰিলেটেড হৈ আছে এইটো অকণমান ভালদৰে চকু ফুৰাই চালে গম পায় যে এইটো ছিক্সৰ স্কোৱাৰ হ'ল 36। 36ৰ পৰা 1 মাইনাছ কৰি দিলে হৈ যায় 35। চকুত পৰিলে নে ৰিলেশ্যনটো? 6 স্কোৱাৰ মাইনাছ 1 হৈ আছে, 6 স্কোৱাৰ মাইনাছ 1। তেতিয়াহ'লে সেইটো মতে মিলি থকা পেয়াৰটো চাব লাগে। এইটো 9 আছে ফাৰ্ষ্ট অপশ্যনত। 9 স্কোৱাৰ মাইনাছ 1 কৰিলে কিমান হ'ব? 81 মাইনাছ 1 80। এইটো নহয়। এইটো কি আছে? 5 আছে। 5 স্কোৱাৰ মাইনাছ 1 কৰিলে কি হ'ব? 24। এইটোও নহয়। এইটো বিটো কি আছে? 8 স্কোৱাৰ মাইনাছ 1 কৰিলে হ'ব 8 স্কোৱাৰ মাইনাছ 1 কৰিলে হ'ব 63। এইটোও নহয়, 64হে আছে। ডিটো কি আছে? 11 স্কোৱাৰ মানে 121 মাইনাছ 1 কৰিলে হ'ব 120। এইদৰে ডিটো শুদ্ধ উত্তৰ। অকণমান ভালদৰে চাব লাগে ৰিলেশ্যনটো কেনেদৰে আছে, তাকে সেইটো যদি কেটচ কৰিব পাৰি যাওঁ তেন্তে আমাৰ ৰিজনিঙৰ এনচাৰটো পটককৈ ওলাই যাব। অ'কে, নাও লেটছ মুভ অন টু দ্য নেক্সট কুৱেশ্যন। ইয়াত কৈছে যে ৰেচিঅ' অফ দ্য ছাইডছ অফ এ ট্ৰাইংগল ইজ 1/2:1/3। তিনিটা ছাইডকেইটাৰ ট্ৰাইংগল এটাৰ ছাইডকেইটাৰ ৰেচিঅ' দি দিছে। কৈছে যে পেৰিমিটাৰ ইজ 104 চেণ্টিমিটাৰ। পেৰিমিটাৰ মানে কি? গোটেই বাহু তিনিডালে যোগ কৰিলে যিটো পায় সেইটোকে কয় পেৰিমিটাৰ। ধৰি লওঁ ছাইড এ, ছাইড বি, তেতিয়াহ'লে A + B + C যি পাম সেইটোৱে হৈছে পেৰিমিটাৰ। পেৰিমিটাৰ ইকুৱেল এইটো A + B + C = পেৰিমিটাৰ। এতিয়া যিহেতু ৰেচিঅ'ত কৈছে যে দ্য লংগেষ্ট আৰ্ম অফ দ্য ট্ৰাইংগল উলিয়াব দিছে। ৰেচিঅ'ত দিয়াৰ লগে লগে আপুনি ৰেচিঅ'কেইটাৰ লগত এক্স এটা দি ধৰি ল'ব। তেতিয়াহ'লে প্ৰথমটোৰ লগত এক্স পূৰণ কৰিলে কি হ'ব? x/2 হ'ব, x/3 হ'ব, x/4 হ'ব, হয়নে? কেলৈ x/দি ধৰি ল'ব লাগে? মই আকৌ ভিডিঅ'ত কৈছোঁ যে ৰেচিঅ' যেতিয়া দিয়া থাকিব চবতছে ল'ৱেষ্ট ফৰ্মটো মানে কাটি কুটি একেবাৰে ল'ৱেষ্ট ফৰ্মটোত দিয়া থাকে, গতিকে আমি তাৰ লগত এক্সট্ৰা এটা ধৰি লৈ হাফৰ লগত এক্সট্ৰা এটা ধৰি লৈ আমি ভেলুকেইটা ধৰি ল'বলগীয়া হয়, তেতিয়াহে ওলাবগৈ। আৰু কৈছোঁ যে পেৰিমিটাৰ ইজ 104 চেণ্টিমিটাৰ। গতিকে এই ছাইড তিনিটা ৰেচিঅ' নহয় জানো? এইটো ফাৰ্ষ্ট ছাইড, এইটো ছেকেণ্ড ছাইড, থাৰ্ড ছাইড। পেৰিমিটাৰ উলিয়াবলৈ কি হ'ব? গোটেই ছাইডকেইটা যোগ কৰিব লাগিবনে? গোটেইকেইটা কিমান পাব? 104। এতিয়া এইটো আমি ছল্ভ কৰি দিলে হ'ল। এই তিনিটা এতিয়া লসাও কিমান হ'ব? 12। 2 6 গুণ 6x + 3 4 গুণ 4x + 4 3 গুণ 3x = 104। কি হ'ব? 6 4 আছে এইটো 13x = 104 × 12। এতিয়া আপোনাৰ যদি নেউতাখন মুখস্থ আছে, মই কৈছিলোঁ স্কোৱাৰ 1ৰ পৰা 30লৈ, কিউব 1ৰ পৰা 20লৈ আৰু স্কোৱাৰ 11ৰ পৰা 11ৰ পৰা 20লৈ। সেইখন যদি মনত থাকে তেতিয়া আপুনি গম পাব 13য়ে 8 বাৰক যায় 104। গতিকে x = কিমান হ'ব? 12 গুণ হ'ল 96। গতিকে x মানটো আমি কিমান পালোঁ? 96। তেতিয়াহ'লে আমাৰ ছাইডকেইটা কি হ'ব? ছাইডকেইটা আমি এইকেইটা ধৰিছিলোঁ নাই? x/2, x/3, x/4 ছাইডকেইটা লেট বুলি ধৰি লৈছিলোঁ নহয়। গতিকে x/2 মানে প্ৰথমতে কি? 96/2 মানে হ'ল 48। নেক্সটটো x/3 মানে 96/3 কিমান হ'ব? 32। তাৰপিছত x/4 মানে 96/4 কি হ'ব? 24। ইয়াত সুধিছে এতিয়া লংগেষ্ট আৰ্ম বুলি সুধিছে। লংগেষ্ট আৰ্মডাল কিমান আছে? 48 আছেনে? 48 অপশ্যন আছে নাই? এইডাল বি। গতিকে লংগেষ্ট আৰ্মটো হ'ব 48। ৰেচিঅ' দিয়া থাকিলে আপুনি ৰেচিঅ' যিটো ভেলু দিয়া আছে, যদি ধৰি লওক ফৰ এক্সাম্পল ৰেচিঅ' 2:3 থাকিলে তেতিয়া আপুনি 2x আৰু 28x বুলি ছাইডকেইটা ধৰি ল'লেহেঁতেন। এক্স এটা লগাই ধৰি ল'ব, বাকী যিটো প্ৰশ্নত দিয়া আছে একৰ্ডিং টু কুৱেশ্যন ফ'ল' কৰি গ'লে হ'ব। বুজি পাইছে? নেক্সট কুৱেশ্যন চাওঁ। নেক্সট কুৱেশ্যন কি আছে? ৰিজনিঙৰ প্ৰশ্ন। AQRT is to BRSC দিয়া আছে। ইফালে এইটো মানে KLMT যে। এতিয়া আমি এই দুটাৰ মাজৰ ৰিলেশ্যনটো উলিয়াব লাগে, কি ৰিলেশ্যন ফ'ল' কৰি আছে। অকণমান যদি চকু মেলি আমি ভালদৰে চাওঁ দেখিম যে এইটো A পিছত এইটো B হৈ আছে, Q পিছত R হৈ আছে, R পিছত S হৈ আছে, D পিছত E হৈ আছে। তেতিয়াহ'লে L পিছত কি হ'ব? M হ'ব, M পিছত কি হ'ব? N হ'ব, T পিছত কি হ'ব? RSTU হ'ব, J পিছত কি হ'ব? K হ'ব। MNUK অপশ্যনত আছেনে? C2 MNUK শুদ্ধ।
ৰিজনিংবোৰ অকণমান ভালদৰে চালেই হ'ল, ইমান মাথা মাৰি থাকিবলৈ দৰকাৰ নাই। অকণমান ঠাণ্ডা মগজু লৈ চিন্তা কৰি কি ৰিলেশ্যন ফ'ল' কৰিছে চাব, আৰু খালি এইটো বস্তু পটককৈ নাহে, প্ৰেক্টিচ কৰিব লাগিব। কমেও ৰেগুলাৰকৈ 20-22টা ৰিজনিং প্ৰেক্টিচ কৰি থাকক সদায়। নেক্সট আছে এনালজি এটা প্ৰশ্ন আছে, কৈছে যে বাছ ড্ৰাইভাৰ, তেতিয়াহ'লে হৰ্চ কি হ'ব? এতিয়া ইয়াৰ ৰিলেশ্যনটো কেনেকৈ চাওক, বাছ ড্ৰাইভাৰ মানে কি চাওক, বাছখন কোনে চলায়? ড্ৰাইভাৰে চলায়। সেইটো ৰিলেশ্যন দি আছে নহয় জানো? বাছখন ড্ৰাইভাৰে চলায় নাই, তেতিয়াহ'লে হৰ্চটো কিহে চলাব? হৰ্চটো হৰ্চমেনে চলাব, ওলাই আছে। চিটো শুদ্ধ উত্তৰ। আগতে দিয়া আছে কি, এইটো কি আছে চাওঁকেইটা যদি বুজি পোৱা নাই মই লগত অকণমান কৈ দিওঁ। চেডেল মানে যিটো ছিটটো, ঘোঁৰাৰ ওপৰত বহিবলৈ ছিট এটা থাকে যে, গছ চছটা পাৰিলে এনেকুৱা টাইপৰ, সেইটো কয় চেডেল বুলি। ৰেইন মানে হৈছে লেকামডাল, যিডাল লেকাম ধৰে, লেকামডালৰ ৰেইন বুলি কয়। ষ্ট্ৰেপ মানে হ'ল ঘোঁৰাটোৰ ওপৰত বহি থাকিলে ভৰিটো থ'বলৈ জোতাৰ নিচিনা এডোখৰ থাকে যে, সেইডোখৰক কয় ষ্টিৰাপ বুলি। গতিকে তিনিটা এটাও নহয়, হৰ্চমেনটোৱে হৰ্চ চলায়, সেইটো হৈছে এইটো প্ৰশ্নৰ উত্তৰ। নেক্সটটো 5:27 হ'লে 9 কি হ'ব? এইটো একেই ৰিলেশ্যন, অকণমান ভালকৈ চাওক। 5:27টো কি? 5² + 2 হৈ আছে নাই? 5² + 2 মানে 27 হয়নে? তেতিয়াহ'লে এইটো কি হ'ব? 9² + 2 হ'বনে? মানে কিমান? 81 + 2 মানে কিমান? 83 অপশ্যন এইটো শুদ্ধ উত্তৰ। বুজিলে? সহজ প্ৰশ্ন। নেক্সটটো চাওঁ কি দিয়া আছে, অনেষ্টি ইজ, এইটো ডিক'ডিঙৰ আছে এটা, চাওঁচোন। অনেষ্টিটো দিয়া আছে কি? 5 1 3 2 4 6 8। অকণ ভালকৈ চাওঁ আমি মিলি আছে নি এলফাবেটিকেলত। আমি এটা মনত ৰাখিব কৈছিলোঁ নহয় মই, ইজটি যদি মনত ৰাখোঁ, ইটো 5 নম্বৰত থাকে, জেটো 10 নম্বৰত, অ'টো 15 নম্বৰত, টিটো 20 নম্বৰত আৰু ৱাইটো 25 নম্বৰত। এইটো যদি মনত ৰাখি লয় তেন্তে গোটেইকেইটা এলফাবেটৰ মান মনত নাৰাখিলেও হৈ যায়, সহজতে ওলাই যায় ইজটি। এতিয়া ইটো দেখোন 2হে আছে, তেতিয়াহ'লে নাই, এইটো এলফাবেটিকেলি নাই, ডাইৰেক্ট দি থোৱা আছে। পভাৰ্টিটো কি আছে চাওঁচোন, 7192068। তেতিয়াহ'লে আমাক উলিয়াব লাগে কি? হৰ্চ। তেতিয়াহ'লে আমাৰ ওলাই যাব, এইচটো আছে 5, অ'টো আছে 1, আৰটো কিমান আছে? ইয়াৰ পৰা আনিছে অ', এছটো ইয়াত আছে 4, ইটো কিমান আছে? 2। গতিকে 51042 আছে নে অপশ্যনত? এইটো অপশ্যন বিটো, 51042। বুজিলে? ডিক'ডিঙৰ এনেকুৱা অলপ প্ৰেক্টিচ কৰিব লাগিব, তেতিয়াহে কেটচ কৰিব পাৰে। নেক্সটটো চাওঁ, কৈছে কবিতা। এইটো প্ৰশ্ন মনত পৰিছে। এইটো প্ৰশ্ন মই যেতিয়া পৰীক্ষা দিছিলোঁ আগৰ এৰিয়াৰী 1.0, এইটো প্ৰশ্ন মই লাষ্টত আছিলে একেবাৰে 85, মই এখন এইটো চেটে পাইছিলোঁ চাগে। এইটো প্ৰশ্ন মই সৰহকৈ উলিয়াব পৰা নাছিলোঁ, মানে টোক্কা এটা মাৰি থৈ গুচি আহিছিলোঁ। কিন্তু শুদ্ধ হ'ল নে ভুল হ'ল নাজানো, শুদ্ধ হ'লগৈ চাগে, সেইকাৰণে পাইছিলোঁ। এখন চাওঁচোন কি দিছে এতিয়া। কবিতা ৱাৰ্কছ ফ্ৰম হাৰ অফিচ 2 কিলোমিটাৰ টু দ্য ইষ্ট। ডাইৰেকশ্যনৰ যদি থাকে, আপুনি ডাইৰেকশ্যনটো এনে যদি ইমান খেলি মেলি লাগে, ইষ্ট ৱেষ্ট নৰ্থ চাউথ বুলি ডাইৰেকশ্যনটো দিয়ে ল'ব। কৈছে কবিতা ৱাৰ্কছ ফ্ৰম হাৰ অফিচ 2 কিলোমিটাৰ টু দ্য ইষ্ট। এইটো যদি অফিচ হয়, ইষ্টলৈ গৈছে কিমান? 2 কিলোমিটাৰ। দেন 8 কিলোমিটাৰ টুৱাৰ্ডছ দ্য ৰাইট। এইফালে গৈ থাকিলে সোঁফালটোতো তললৈহে আহিব, কিমান হ'ল? 8 কিলোমিটাৰ। দেন 2 কিলোমিটাৰ টুৱাৰ্ডছ দ্য ইষ্ট, আকৌ গ'ল 2 কিলোমিটাৰ। তাৰপিছত আকৌ দেন 4 কিলোমিটাৰ টুৱাৰ্ডছ দ্য চাউথ, আকৌ চাউথলৈ গৈছে মানে তললৈ গৈছে 4 কিলোমিটাৰ। ফাইনেলি চি টাৰ্ণছ লেফ্ট, তললৈ আহি আছে, লেফ্ট মানে এইফালে যাব, এণ্ড ৱাৰ্কছ 1 কিলোমিটাৰ। 1 কিলোমিটাৰ টু ৰিচ আ এপাৰ্টমেণ্ট, সেইটো তাৰ এপাৰ্টমেণ্টটো। শ্বৰ্টেষ্ট এৰিয়েল ডিষ্টেঞ্চ বিটুইন কবিতাছ অফিচ এণ্ড এপাৰ্টমেণ্ট ইজ। এৰিয়েল ডিষ্টেঞ্চ মানে কি সুধিছে একচুৱেলি? এৰিয়েল মানে শ্বৰ্টেষ্ট ডিষ্টেঞ্চটো ষ্ট্ৰেইট লাইনত তুমি উলিয়াই দিলে হ'ল, এৰিয়েল ডিষ্টেঞ্চ ওলাই যাব। এৰিয়েল মানে ফ্লাইটত ডিষ্টেঞ্চটো নেকি? ডিষ্টেঞ্চটো একচুৱেলি আপুনি শ্বৰ্টেষ্ট ডিষ্টেঞ্চটো উলিয়াই দিব পাৰিলে হ'ল। ইয়াৰ শ্বৰ্টেষ্ট ডিষ্টেঞ্চটো কেনেকৈ উলিয়াম? একচুৱেলি মই প্ৰথমতে কথা এটা কৈ দিওঁ, মই পৰীক্ষাটো কেনেকৈ এটেম্প কৰিছিলোঁ। এইডোখৰ পৰা এডোখৰ উলিয়াইছিলোঁ, পাইথাগৰাছ থিঅৰেম দি, এইডোখৰ পৰা এডোখৰ উলিয়াইছিলোঁ, তাৰপিছত আকৌ এইডোখৰ উলিয়াইছিলোঁ। ওলোৱা নাই, নোলালে। 3বাৰমান ট্ৰাই কৰি নোলালে, তাৰপিছত টোক্কা মাৰি এটা গুচি আহিলোঁ, উপায় নাই। নিগেটিভ নাছিলে যে, কিন্তু এইবাৰতো আপোনালোকে টোক্কা মাৰিব নোৱাৰে, গতিকে কেনেকৈ উলিয়াব চাই লওক এইটো বস্তুটো। এইটো কৰিব লাগিব কেনেদৰে?
এৰিয়েল ডিষ্টেঞ্চটো উলিয়াব কৈছে ন ষ্ট্ৰেট লাইনটো, গতিকে আপুনি এইটো কি কৰিব, চৰি বৰ বেকাবেকি হৈছে। এইডাল আমি এই পইণ্টত এডাল কানেক্ট কৰি লওঁ আৰু এইডাল কানেক্ট কৰি লওঁ, তেতিয়া এই পইণ্টটো বা এই পইণ্টটোলৈ আমি এডাল কানেক্ট কৰি দিব পাৰিম। চাব এতিয়া এইডোখৰ আছিলে ইয়ালৈকে 2 হয়নে, এইডোখৰলৈকে 2 মিটাৰ হৈ গ'ল, আকৌ এইডোখৰ পৰা এইডোখৰলৈ আছিলে 2, গতিকে এইডোখৰ 2 মিটাৰ হৈ গ'ল, এইডোখৰ 1, গতিকে ইয়াৰ গোটেই টোটেল কিমান হৈ গ'ল 5 কিলোমিটাৰ হৈ গ'ল। এইডোখৰ পৰা এইডোখৰলৈ কিমান, এইটো 8, আৰু এইডোখৰ পৰা এইডোখৰ কিমান 4, এইডোখৰ 4, গতিকে টোটেল কিমান হৈ গ'ল 12। এতিয়া আমি এইটো যিহেতু ৰাইট এংগল ট্ৰাইংগল আঁকি লৈছোঁ, পাইথাগোৰাছ থিয়ৰেম যদি লগাই দিওঁ এতিয়াতো পাৰিব, সহজ হৈ গ'ল। এইটো 12 আছে, গতিকে 12 স্কোৱাৰ যোগ এইটো কিমান 5 স্কোৱাৰ ৰুট অভাৰ যদি কৰি দিওঁ, তেতিয়া আমি এইডোখৰ হাইপটেনিউজডাল পাই যাম, হাইপটেনিউজ স্কোৱাৰ পাই যাম। এইটো কিমান 16 হাইপটেনিউজ স্কোৱাৰ, হাইপটেনিউজ পাই যাম। আৰু 12 স্কোৱাৰ মানে কিমান, স্কোৱাৰ মনত ৰাখিলে সেইটোৱে ভাল, সোনকালে ওলায়। 144 প্লাছ 5 স্কোৱাৰ মানে 25 ইকুৱেল এইচ, এইটো কৰি হ'ল 169 ইকুৱেল টু এইচ, 169 ৰুট অভাৰ কৰি দিলে হ'ব 13 ইকুৱেল এইচ, গতিকে এইডোখৰ ওলাই গ'ল আমাৰ 13, গতিকে শ্বৰ্টেষ্ট এৰিয়েল ডিষ্টেঞ্চটো হ'ব 13। এইটোৱে হ'ল শুদ্ধ উত্তৰ। বুজিলে? এবাৰ আকৌ চাই লওঁচোন ওপৰে ওপৰে, বুজি পাইছে চাগে ন? নেক্সট কুৱেশ্যনটো চাওঁ, নে আকৌ এবাৰ বুজাই দিওঁ? আকৌ এবাৰ বুজাই দিছোঁ, চাই লওক। মই ডায়েগ্ৰামটো কেনেকৈ কৰিলোঁ সেইডোখৰ এবাৰ বুজাই দিম আকৌ এবাৰ। ছল্ভ কৰাকণ আপোনালোকে নিজে আকৌ কৰিব পাৰিব। কবিতা ইয়াৰ পৰা খোজকাঢ়িছিলে, গৈ পালেগৈ এইটো ঘৰ এপাৰ্টমেণ্টত। এৰিয়েল ডিষ্টেঞ্চটো উলিয়াব দিছে। এৰিয়েল ডিষ্টেঞ্চ উলিয়াবলৈ কি কৰিলোঁ আমি, এইডোখৰ কানেক্ট কৰিলোঁ, এইডোখৰ কানেক্ট কৰিলোঁ, ইয়াত ষ্ট্ৰেট লাইনৰ ডিষ্টেঞ্চটো উলিয়াব দিছে। এৰিয়েল ডিষ্টেঞ্চ মানে ষ্ট্ৰেট লাইন চবতছে চুটি ডিষ্টেঞ্চটো, আৰু এইটো কানেক্ট কৰিলোঁ, এইটো 90 ডিগ্ৰী হৈ গ'ল, 90 ডিগ্ৰী। তেতিয়া এইয়ালৈ আমি এটা ৰাইট এংগল ট্ৰাইংগল কৰি কানেকশ্যন এটা বনাই দিলোঁ। এইটো ষ্ট্ৰেট লাইনডাল এইডাল চবচে চুটি লাইন হ'ব জানো? তেতিয়াহ'লে কি কৰিলোঁ, এইডোখৰ পৰা এইডোখৰলৈ যিহেতু 2, গতিকে এইডোখৰ পৰা এইডোখৰলৈ 2 হ'ব, এইডোখৰ পৰা এইডোখৰলৈ 2 কিলোমিটাৰ, এইডোখৰ পৰা এইডোখৰলৈ 2 কিলোমিটাৰ হ'ব, এইডোখৰ 1 দিয়া আছিলে, গতিকে এইডোখৰ হ'ব 5 কিলোমিটাৰ। এইডোখৰ পৰা এইডোখৰলৈ 8 আছিলে, গতিকে এইডোখৰলৈকে 8 হ'ব, এইডোখৰ 4 আছিলে, গতিকে এইডোখৰ 4 হ'ব, গতিকে টোটেল হ'ব 12। এতিয়া যিহেতু এইটো পালোঁ, পাৰপেণ্ডিকুলাৰ পালোঁ, বেছ পালোঁ, পাইথাগোৰাছ থিয়ৰেম লগাই আমি হাইপটেনিউজটো উলিয়াই দিলোঁ, সেইটো পালোঁ আমি 13। বুজিলে? হ'ব, নেক্সট কুৱেশ্যন চাওঁ। এইটো কৈছে এৰেঞ্জ দ্য ফলোয়িং ৱৰ্ডছ ইন এ লজিকেল এণ্ড মিনিংফুল অৰ্ডাৰ। ৰিজনিঙত এইটোৱে কথাটো কি, আপুনি অলপ ইংৰাজী ভকেবুলাৰী জানিবলগীয়া হয়, বা অলপ ছায়েন্সৰ কনচেপ্ট কিছুমানো জানিবলগীয়া হয়। তেতিয়া বৰষুণৰ প্ৰচেছটো আপুনি অকণমান জানিলেহে সেইটো বস্তু পাৰিব। ইয়াত আপুনি কি কৰিব, এনেকুৱা প্ৰশ্নবিলাক থাকিলে অপশ্যনৰ পৰা তৈয়াৰ কৰিব। যদি ইংৰাজীত আপুনি অকণমান উইক, অপশ্যনৰ পৰা তৈয়াৰ কৰিব। অপশ্যনৰ পৰা অপশ্যনকেইটা চাই আপুনি ছিকুৱেঞ্চটো মিলাই ল'ব। ফৰ এক্সাম্পল 154263 আছে, 1ত কি আছে ক্লাউড, এনেকৈ ক্লাউড লিখি ল'লে। 5 নম্বৰত কি আছে ল' প্ৰেছাৰ, 4 নম্বৰত কি আছে ৰেইন, তাৰপিছত 2 নম্বৰত কি আছে ৰেইনবো, 6 নম্বৰত কি আছে ফ্লাড, 3 নম্বৰত কি আছে ডেভাষ্টেশ্যন। এনেকৈ চাব, তাৰপিছত মিলিছে নাই চাব, পঢ়িব। ক্লাউডটো হ'লে ল' প্ৰেছাৰ হয় নি? নহয়, এইটোতো খেলি মেলি হৈ আছে, উল্টা পুল্টা আছে, গতিকে এইটো নহয় অপশ্যন, এইটো ভুল হ'লেই। তেতিয়া কি আছে 51426, বাকীটা ঠিকে আছে। যদি আমি ল' প্ৰেছাৰ হ'লে ক্লাউড হ'ব, ক্লাউড হ'লে ৰেইন হ'ব, ৰেইন হ'লে ৰেইনবো ওলাব, ৰেইনবো ওলালে ফ্লাড হ'ব, ফ্লাড হ'লে ডেভাষ্টেশ্যন ধ্বংস হ'ব। 51426 বিটো শুদ্ধ। কিন্তু এনেকৈ কৰাতকৈ মই তাতকৈ এটা সহজ উপায় দি কৰোঁ। চাব লাগে প্ৰথমতে কি আছে, ক্লাউড আৰু ল' প্ৰেছাৰ। প্ৰথমতে দেখিছোঁ এইটো ক্লাউড ল' প্ৰেছাৰ, ল' প্ৰেছাৰ হ'লেহে ক্লাউড হ'ব, মানে কি আল্টিমেটলি 5 5ৰ পিছতে 1 আহিব। 5ৰ পিছত 1 ক'ত আছে, 1ৰ পিছত এইটোতো নহয়, 1টো আগত আছে 5ত, গতিকে এইটো হ'ব নোৱাৰে। চিটো চাওঁ, 5ৰ পিছত 1 আছে, ঠিক আছে, এইটো হোৱা চান্স এটা আছে অকণমান। এইটো 5ৰ পিছত 1 আছে, ইয়াৰ হোৱা চান্স এটা আছে, এইটো 1 5, এইটোতো হোৱা চান্স নাই। দুটা অপশ্যন কেঞ্চেল আউট হৈ গ'ল আমাৰ। তাৰপিছত চাওঁ ৰেইনবো, বৰষুণ দিলেহে ৰেইনবো ৰামধেনু ওলাব, গতিকে 4ৰ পিছত 2 হ'ব লাগিব। আৰু 4ৰ পিছত 2 আছে, ঠিকে আছে, ইয়াতো 4ৰ পিছত 2 আছে, ঠিকে আছে। তাৰপিছত কি হৈছে চাওঁ, ক্লাউডৰ পিছত ৰেইন হ'ব লাগিব, হয়নে?
ক্লাউড মানে কি ডাৱৰ ওলোৱাৰ পিছতহে ৰেইন হয়, মানে 1ৰ পিছত 4 হ'ব লাগিব। এই দুটাটো কেঞ্চেল হৈ গ'ল, 1ৰ পিছত 4টো ঠিকে আছে, কিন্তু ইয়াত কি আছে 1ৰ পিছত 4 নাই, 4টো আগত আছে, গতিকে এইটো ভুল, শুদ্ধটো এইটো। বুজি পালে? অপশ্যনকেইটাৰ পৰা চাই কৰিলে এইকেইটা বেছি সোনকালে ওলাব, আপুনি গোটেইখিনি ছিকুৱেঞ্চুৱেলি এৰেঞ্জ কৰি থকাতকৈ। নেক্সট প্ৰশ্নটো আছে কি ট্ৰেইনৰ আছে ৰিলেটিভ স্পীডৰ প্ৰশ্ন। কৈছে দুখন ট্ৰেইন 200 মিটাৰ 100 মিটাৰ দীঘল, এখন 200 মিটাৰ দীঘল ট্ৰেইন, এখন 100 মিটাৰ দীঘল ট্ৰেইন, একেটা ৰানিং পেৰেলাল দ্য ৰেট অফ, এখন গৈছে 20 মিটাৰ পাৰ ছেকেণ্ডত আৰু এখন গৈছে 22 মিটাৰ পাৰ ছেকেণ্ডত গৈ আছে বুলি কৈছে। হাউ মাছ টাইম উইল টেক টু ক্ৰছ ইচ আদাৰ, ইখনক ক্ৰছ কৰিবলৈ কিমান সময় ল'ব যদি একেটা ডাইৰেকশ্যনতে দুইখন গৈ আছে। ইয়াত ৰিলেটিভ স্পীডৰ কনচেপ্ট আহিব, আপুনি বেছি ইমান মাথা মাৰি থাকিব নালাগে, অকল এইটো কনচেপ্টে বুজক। ৰিলেটিভ স্পীডত কি হ'ব, যেতিয়া ট্ৰেইন দুখন একেটা ডাইৰেকশ্যনত যাব তেতিয়া তাৰ স্পীডটো কি হ'ব, একেটা ডাইৰেকশ্যনত গ'লে স্পীড এখন যদি 8 যায় স্পীডত, এখন যদি 20 স্পীডত যায় a - b হ'ব। আৰু ট্ৰেইনখন যদি অপজিট ডাইৰেকশ্যনত যায়, এখন যদি a স্পীড এখন যদি b স্পীডত, অপজিট ডাইৰেকশ্যনত হ'লে তাৰ স্পীডটো সদায় যোগ হ'ব, স্পীডটো যোগ কৰিব আৰু অংকটো কৰি দিব। এতিয়া ইয়াত কৈছে ন ট্ৰেইন দুখন একেটা স্পীডত যায়, আমাক উলিয়াব কি দিছে, কিমান সময় লাগিব টাইম উলিয়াব দিছে, ডিষ্টেঞ্চ বাই স্পীড, এইটো ফুল নহয় জানো। ডিষ্টেঞ্চ কি হ'ব এতিয়া, ডিষ্টেঞ্চ মানে ট্ৰেইন এখনৰ ডিষ্টেঞ্চ 200, এইখনত 100, গতিকে দুইটা ডিষ্টেঞ্চ যোগ হ'ব, 200 + 100। এদিন কৈছিলোঁ নহয় ট্ৰেইন এখনে দলং এখন যদি পাৰ কৰিবলৈ হয় ট্ৰেইনখনৰ লগতে দলংখনৰ ডিষ্টেঞ্চো যোগ হ'ব। ট্ৰেইনখনে যদি আৰু এখন ট্ৰেইন পাৰ কৰিবলৈ হয় ট্ৰেইনখনৰ লগত ইখন ট্ৰেইনৰ যোগ হ'ব। ট্ৰেইন এখনে যদি ইলেক্ট্ৰিক পোষ্ট পাৰ হ'বলগীয়া হয় তেতিয়া ইলেক্ট্ৰিক পোষ্টটোৰ ডিষ্টেঞ্চ যোগ হ'বনে? নহয়। ট্ৰেইন এখনে যদি মানুহ এটা যদি পাৰ হ'বলৈ হয় তেতিয়া মানুহটোৰ ডিষ্টেঞ্চটো যোগ হ'বনে? নহয়। গতিকে প'ল মানুহ এনেকুৱা টাইপৰ অবজেক্ট থাকিলে ডিষ্টেঞ্চটো এড নহয়, কিন্তু দীঘলীয়া বস্তু যদি থাকে দলং, প্লেটফৰ্ম আৰু এখন ট্ৰেইন তেতিয়া ডিষ্টেঞ্চটো যোগ হ'ব। গতিকে সেইকাৰণে ট্ৰেইন দুখনৰ ডিষ্টেঞ্চটো যোগ হৈ গ'ল, আৰু যিহেতু ট্ৰেইন দুখন একটা ডাইৰেকশ্যনত গৈ আছে গতিকে ৰিলেটিভ স্পীডৰ পৰা আমাৰ স্পীডৰ ডিফাৰেঞ্চটো ল'ব লাগিব। 22 আৰু 20ৰ ডিফাৰেঞ্চটো কিমান? 2। গতিকে কি হ'ব 300/2, এইটো কৰিলে কিমান পাম 150 মিটাৰ পাৰ ছেকেণ্ড। এইটো আছেনে? আছে, এইটো C2 150। ইয়াত অকল মনত ৰাখিবলগীয়া কথা এটাই, একেটা ডাইৰেকশ্যনত যেতিয়া যাব ট্ৰেইনখন স্পীড A আৰু স্পীড B হ'লে সিহঁতৰ ডিফাৰেঞ্চটো ল'ব, মাইনাছ কৰিব লাগিব, আৰু অপজিট ডাইৰেকশ্যনত আহিলে ৰিলেটিভ স্পীডত সদায় সিহঁতৰ স্পীড দুটা যোগ হ'ব। নেক্সট প্ৰশ্ন কি আছে, আইডেণ্টিফাই দ্য ডায়েগ্ৰাম ডেট বেষ্ট ৰিপ্ৰেজেণ্টছ দ্য ৰিলেশ্যনশ্বিপ এমং দ্য ক্লাছেছ নিউ দিল্লী, শ্ৰীলংকা, এছিয়া। এছিয়াখনটো জানে, অপশ্যনত চাওঁচোন কি আছে, অপশ্যনৰ পৰা চালে এইবোৰ ওলাই যাব সোনকালে। এছিয়াখন একেবাৰে ডাঙৰ মানে নহয় জানো কণ্টিনেণ্ট, তাৰ ভিতৰতে শ্ৰীলংকা আছে, নিউ দিল্লীও আছে। শ্ৰীলংকা এখন কাণ্ট্ৰি হয়, নিউ দিল্লী এখন চিটি হয়, নিউ দিল্লী আমাৰ কেপিটেল। তেতিয়াহ'লে এই ডাঙৰটোক যদি আমি অপশ্যনত যদি এছিয়া বুলি ধৰোঁ, ভিতৰত শ্ৰীলংকা তাৰ ভিতৰত নিউ দিল্লী, সেইটো পচিবল নহয়, কাৰণ শ্ৰীলংকাত ভিতৰতোতো নিউ দিল্লী নাই। অপশ্যন বিটো ওপৰতো যদি এছিয়া ধৰোঁ, এখন দিল্লী এখন শ্ৰীলংকা, অপশ্যন বিটোৱে হ'ব। এইটো এছিয়া, এইটো তাৰ ভিতৰত আছে দুইখন, এইটোতো হ'ব নোৱাৰে। এইটো এছিয়াটো যদি ডাঙৰটো ধৰোঁ, দিল্লী আৰু শ্ৰীলংকা এই দুটা মিলাই মিলি কৰি আছে নাই, দুটা বেলেগ বেলেগ, গতিকে এইটো শুদ্ধটো মানে এছিয়াখন ডাঙৰ কণ্টিনেণ্ট, তাৰ ভিতৰত দিল্লীও আছে এডোখৰত, শ্ৰীলংকাও আছে এডোখৰত। এইটোৱে মষ্ট প্ৰবেবল এনচাৰ এইটো কুৱেশ্যনৰ। তাৰপিছত কি আছে এইটো চাওঁ, 3 out of the following 4 options are alike in a particular pattern and hence form a group, find the one which does not belong to. কোনোবা এটা মিলি থকা নাই বুলি কৈছে, ইয়াৰ ভিতৰত কোনো মিলি থকা নাই। 93টো যদি চাওঁ আমি 2837, এইটো দেখোন এটা অড নাম্বাৰ, এইটো অড নাম্বাৰ, এইটো অড নাম্বাৰ, এইটো ইভেন নাম্বাৰ। তেতিয়াহ'লে অডৰ লগত ইভেনটোৱে কি কৰি আছে, এইটো মিলি থকা নাই। 94টো চাওঁ, 94টো চাওক, মই যে সদায় কৈ থাকোঁ স্কোৱাৰ কিউব মনত ৰাখিব লাগে। যদি স্কোৱাৰ কিউব যদি মনত থাকিলেহেঁতেন এইটো একেবাৰে একে ছেকেণ্ডত ওলালেহেঁতেন। মই যেতিয়া পৰীক্ষা দিছোঁ মোৰ মনত আছে, এইটো কৰোঁতে মোৰ 10-12 ছেকেণ্ডৰ ভিতৰত মোৰ হৈ গৈছে, মোৰ সময় লগা নাই, 10-12 ছেকেণ্ডত লগা নাই চাগে, লাগিছে চাগে মিছা ক'বলৈ কি হ'ব, কিন্তু বহুত জল্দি হৈ গৈছে, কাৰণ মই এবাৰ লাষ্ট একদম মূৰামূৰি টাইমত কৰিছোঁ, লাষ্টত আছে কুৱেশ্যনটো। মই এইটো ছেট যিখন পেপাৰ চল্ভ কৰি আছোঁ এইটো ছেটতে পাইছিলোঁ। এইটো চাম দেই কি হৈ আছে। এইটো 225 মানে কিমান গম পায়, 15 স্কোৱাৰ। 3375 মানে কিমান গম পায়, 15 কিউব। 169 মানে হ'ল 13 স্কোৱাৰ। 2744 মানে কিমান গম পায়, 14 কিউব। এইটো 100টো আপুনিও জানে 10 স্কোৱাৰ। 1331 মানে 11 কিউব। 289 মানে 17 স্কোৱাৰ। 583 মানে 18 কিউব।
কি আছে তেতিয়াহ'লে 10 11 হৈ আছে, 17 18 হৈ আছে, 13 14 হৈ আছে, 15 15 হ'ব নোৱাৰে নহয়, এইটো অ'ড ওৱান, গতিকে এইটো শুদ্ধ হ'ব। বুজিলে? গতিকে মনত ৰাখক, মুখস্থ কৰক, স্কোৱাৰ 1 পৰা 30, স্কোৱাৰ কিউব 1 পৰা 20 আৰু টেবুল 11 পৰা 20লৈ মুখস্থ কৰক, কাম আহিব। 95ত কি দিয়া আছে? নিৰ্গমন, ইমিশ্যন, কণ্টামিনেশ্যন দুখন, আৰু পলুশ্যন, ভেজালকৰণ, কোনটো বেলেগ? ইমিশ্যন, নিৰ্গমন, পলুশ্যন, ভেজালকৰণ, গোটেই তিনিটা এই 4টা অপশ্যনৰ ভিতৰত এডাল্টেশ্যনটো এইটো বাকী গোটেইকেইটাৰ ভিতৰত এইটো কোনটো হ'ব? ইমিশ্যনটো কি হয়? ফেক্টৰীৰ পৰা ইমিশ্যন হয়, নিৰ্গমন হয়, পলুটেড পাৰ্টিকল। পলুশ্যনটো তেনেকুৱাই, হাৰ্মফুল ছাবষ্টেঞ্চবিলাক আমাৰ এনভাইৰমেণ্টত থাকিলে পলুশ্যন হয়। কণ্টামিনেশ্যনটো একেই, পাৰ্টিকুলাৰ এনভাইৰমেণ্টত কিবা এটা হাৰ্মফুল ছাবষ্টেঞ্চ থাকিলে কণ্টামিনেট কৰা বুলি কয়। কিন্তু এডাল্টেশ্যন, ভেজালকৰণটো জানি বুজি কৰা, আমাৰ গাখীৰ ভেজাল কৰে, গতিকে এইটো হ'ব। মষ্ট প্ৰবেবল এনচাৰ এইটোৱে। এডাল্টেশ্যনটো জানি বুজি কৰে মানুহে, গাখীৰত পানী মিলাই গোৱালে, বা আৰু ধৰি লওক আৰু কিহতকৈ কৰিব পাৰে, ভাবকচোন আৰু কিহতকৈ কৰিব পাৰে। মোৰ মতেতো এডাল্টেশ্যনটোৱে হ'ব, বাকী তিনিটাত নিজে নিজে হোৱা এনভাইৰমেণ্টেল লগত ৰিলেটেড বস্তু। নেক্সট কুৱেশ্যন আছে, এইটো এটা পাজল আছে, এনেকুৱা সৰু সুৰা পাজল কেইটামান চাই যাব, অহাৰ চান্স খুব আছে। কৈছে 5 boys are sitting in a circle facing inward. চাৰ্কুল এটাত 5টা ল'ৰা বহি আছে ভিতৰলৈ মূৰ কৰি, 1 2 3 4 5টা, লিখি দিলোঁ 5টা। কৈছে অজয় ইজ বিটুইন ৰোহিত এণ্ড দলজিৎ। অজয় ৰোহিত আৰু দলজিতৰ মাজত আছে বুলি কৈছে। এতিয়া বাওঁফালে সোঁফালে কেওঁফালে আছে দিয়া নাই, গতিকে ইয়াত এইফালে দলজিৎ বা ৰোহিত কোনোবা এটা আছে, ইয়াতো ৰোহিত বা দলজিৎ কোনোবা এটা আছে। ইয়াত যদি ৰোহিত আছে তেনেহ'লে ইয়াত দলজিৎ থাকিব, ইয়াত যদি ৰোহিত আছে ইয়াত তেনেকৈ দলজিৎ থাকিব, চাম গম পাম। তাৰপিছত কৈছে সুমন ইজ এট দ্য লেফ্ট অফ শ্যামল বুলি কৈছে, আৰু ৰোহিত ইজ এট দ্য লেফ্ট অফ সুমন। এতিয়া ৰোহিত সুমনৰ লেফ্টত আছে বুলি কৈছে, যদি ৰোহিত আমি ইয়াত আছে বুলি ধৰি লওঁ, সুমনক যদি ইয়াত লিখি দিওঁ, সুমনৰ লেফ্টত ৰোহিতটো নহ'ব, সুমনৰ সদায় লেফ্টত থাকিব লাগিব, গতিকে ৰোহিত ইয়াত থকাটো পচিবল নহয়। ইয়াত যদি সুমনক আমি লওঁ, সুমন ভিতৰলৈ মোৰ কৈ আছে নে বাওঁহাত এফালে হৈ আছে, তেতিয়া ৰোহিতটো মিলি থাকিব নাই? এই কণ্ডিশ্যনটো সুমনৰ লেফ্টত থাকিব, মানে দলজিৎ ইয়াত নাই, দলজিৎ আছে ইয়াত, দলজিৎ ইয়াত বহিছে, ৰোহিত বহিছে ইয়াত। বুজি পালে কেনেদৰে কেঞ্চেল আউট হৈ গ'ল বস্তুটো? সুমনৰ বাওঁফালে ৰোহিত আছে বুলি কৈছিলে নহয়, দলজিৎ আৰু ৰোহিতৰ মাজত অজয়, সেইটোতো মিলি আছে। তাৰপিছত সুমন ইজ এট দ্য লেফ্ট অফ শ্যামল, এইটো এটাই জেগা আছিলে, শ্যামলৰ বাওঁফালে এতিয়া সুমন নাই জানো, ভিতৰলৈ মোক কৈ আছে মানে বাওঁফালে এইটো বহিছে, গতিকে হৈ গ'ল আমাৰ ডাইগ্ৰামটো। কি সুধিছে এতিয়া? হু ইজ চিটিং এট দ্য ইমিডিয়েট ৰাইট অফ অজয়? ইমিডিয়েট ৰাইট, অজয় ইমিডিয়েট ৰাইটত কোন আছে? ৰোহিত আছে নাই অপশ্যনত? আছে, চি শুদ্ধটো। কুৱেশ্যনটো ভালকৈ পঢ়িব লাগে, ডাইগ্ৰামটো এবাৰ বনাই ল'ব লাগে, সেইটোৱে। নেক্সট কি আছে? সৰিতা এণ্ড সবিতা ৱেৰ কামিং টু ইচ আদাৰ ইন দ্য গাৰ্ডেন ইন দ্য মৰ্ণিং। সৰিতা আৰু সবিতা দুইজনী দুফালে আহি আছে বুলি কৈছে খোজকাঢ়ি। কৈছে সবিতাই দেখিছে যে সৰিতাৰ শ্বেডো ৱাজ এট সৰিতাছ লেফ্ট ছাইড, হুইচ ডাইৰেকশ্যন ৱাজ সবিতা ফেচিং টু। ডাইৰেকশ্যন বুলি কৈছে যেতিয়া এইটো আঁকিলোঁ, ইষ্ট ৱেষ্ট নৰ্থ চাউথ। সৰিতা সবিতা ইফালে ইফালৰ পৰা আহি আছে বুলি কৈছে, দুটা কেছ হ'ব, সৰিতা সবিতা আহি আছে হয়, এইটো কেছ হ'ব, নহ'লে এইটো কেছ হ'ব। এইটো ভালকৈ লিখি দিওঁ, এইটো সৰিতা, এইটো হ'ল সবিতা, এইটো হ'ল সবিতা, এইটো হ'ল সৰিতা, দুটা কেছ লৈছোঁ আমি। হয়, এইফালে সৰিতা এফালৰ পৰা আহি থাকিব পাৰে বা সৰিতা এফালৰ পৰা গৈ থাকিব পাৰে, কোনটো হৈছে আমি এতিয়া কৈছে যে সবিতাই দেখিলে যে সৰিতা ভাগৰ ছাঁটো সৰিতাৰ বাওঁফালে আছে। মৰ্ণিং বুলি কৈছে আকৌ, মৰ্ণিং মানে কি? সূৰ্যটো কোনফালে ওলায়? ইষ্টত ওলায় নাই? এইটো যদি লওঁ আমি, ইষ্টত সূৰ্যটো ওলাব নাই? তেতিয়াহ'লে সৰিতাই এতিয়া আমি ডাইৰেকশ্যনটো এনেকৈ লৈছোঁ, এইটো ডাইৰেকশ্যনটো লৈছোঁ, ইষ্টৰ পৰা যদি
বেলিটো পৰে, ইয়াত যদি বেলিটো ওলাই আছে ইজ ডাইৰেকশ্যনত, তেতিয়াহ'লে শ্বেডোটো এফালে পৰিব, লেফ্টত পৰিব। এতিয়া কি কৈছে, ছবিটাই দেখিলে যে চৰিতাৰ ছাঁটো চৰিতাৰ বাওঁ ছাইডে, এইফালৰ পৰা পৰিলে বাওঁফালে থাকিবলৈ হ'লে চৰিতাৰ ছাঁটো এফালে পৰিবলৈ হ'লে চৰিতা এইফালে থাকিব লাগিব, হয়নে? এইটো কেঞ্চেল আউট হৈ গ'ল। এইফালে থাকিলেতো চৰিতাৰ সোঁফালেহে থাকিব। চৰিতা যদি এফালৰ পৰা আহি আছে, চবিতা যদি এফালে গৈ আছে, এইফালৰ পৰা বেলিটো পৰিলে ছাঁটো এইফালে, মানে চৰিতাৰ এইফালে মুখ কৰি থাকিলে সোঁফালটোহে পৰিব। চৰিতা এইফালে মুখ কৰি থাকিলে বা চবিতা এইফালৰ পৰা আহি থাকিলে তেতিয়াহে চৰিতা ভাগৰ বাওঁফালে পৰিব ছাঁটো। হ'ব পাৰিছে? এতিয়া কৈছে যে হুইচ ডাইৰেকশ্যন ৱাজ সবিতা ফেচিং টু। এতিয়া সবিতাই কোনটো ডাইৰেকশ্যন ফেচ কৰি আছে, সেইফালে কি আছে তললৈ, চাউথলৈ ফেচ কৰি আছে। সেইটো শুদ্ধ কথা, বুজিলে? মই একচুৱেলি মই আপোনালোকক মই কেনেদৰে কৰোঁ অংকটো সেইটো কথা কৈ আছোঁ, আৰু লগতে কিছুমানত মই বেছিক মেথডটো কৈ আছোঁ। আপোনালোকৰ এপ্ৰ'চটো অলপ বেলেগ হ'বও পাৰে, কৰি চাওক, এনচাৰটো যদি মিলে কথা নাই, হ'ব। নেক্সট কি কৈছে, ইফ 20% অফ এ ইজ বি, 20% অফ এ যদি বি হয়, দেন b% অফ 20 কি হ'ব সুধিছে, অপশ্যনকেইটা দি দিছে, 4% অফ এ, 8% অফ এ। 20% অফ এ যদি বি হয়, তেতিয়াহ'লে কি হ'ব, 20/100 ইনটু এ ইকুৱেল টু বি, বি মান এটা পাই গ'লোঁ। তেতিয়াহ'লে এইটো ইকুৱেশ্যনত b/100 ইনটু পূৰণ এইটো হ'ব। তেতিয়াহ'লে ইয়াত বি মানটো যদি বহাই দিওঁ, বি মানটো কি পালোঁ, 20/100, 20/100 পূৰণ এ ডিভাইডেড বাই 100 হৈ আছে, মানে ইনটু 1/100 হৈ যাব। একেটাই বস্তুটো, বুজি নাপালে যদি আকৌ লিখি দিওঁ, এইটো হৈ গ'ল ইনটু 20। এইটো যদি কৰি দিওঁ 20/100 পূৰণ a/100, এইটোৱে হ'ব ইনটু 20। এইটো কৰিলে কি হ'ব, 20 5 গুণ যাব, 5 4 গুণ যাব। তেতিয়াহ'লে অপশ্যনত কি আছে, 4% অফ এ, 4% অফ এ মানেনো কি, 4/100 ইনটু এ নহয় জানো, এইটোতো 4/100 ইনটু এ পাই গ'লোঁ। কি পালোঁ এইটো, 4/100 ইনটু এ পালোঁনে? তেতিয়াহ'লে অপশ্যন এইটোৱে শুদ্ধ হ'ল, 4% অফ এ। বাকীকেইটা নোচোৱাকৈ হৈ গ'ল, ওলাই গ'ল পটককৈ, হ'ব। নেক্সট কি আছে, হুইচ লেটাৰ অফ দ্য ইংলিছ এলফাবেট ইজ দ্য 7th। এই ৰেংকিঙৰ প্ৰশ্নকেইটা দৰকাৰী আকৌ, এনেকুৱা প্ৰশ্ন কৰিব মই লৈ আহিম এটা ভিডিঅ' অকল ৰেংকিঙৰে, 20-25টামান কুৱেশ্যন লৈ। এনেকুৱা কুৱেশ্যনকেইটা পৰা কনফিউজ কৰি দিয়ে গোটেই, কাৰণ আপোনাৰ হাতত ইমান সময় নাথাকে গোটেই ABCD গোটেইখন লিখি থাকিবলৈ, লিখি মেলি আকৌ হিচাপ কৰি থাকিবলৈ। সেইকাৰণে আপুনি এটা কাম কৰিব, পোনেই যেতিয়া যাব, প্ৰশ্ন আহক বা নাহক, পোনেই যেতিয়া কুৱেশ্যন পেপাৰখন দিব, মেলিবলৈ টাইম নিদিয়ে নহয়, তেতিয়াই আপুনি ABCDখন ৰাফ পেজ তাত উল্টাফালে লিখি গোটেইখন লিখি ৰেডি কৰি থৈ দিব, টাইম বাচিব, গম পাইছে? আপুনি মুঠতে অংকটো শুদ্ধকৈ উলিয়াব লাগে, আগতে সেইটো টাইমটো বচাই ল'ব। এইটো কেনেকৈ কৰে চাওঁ। হুইচ লেটাৰ অফ দ্য ইংলিছ এলফাবেট ইজ দ্য 7th ফ্ৰম লেফ্ট অফ 16 ফ্ৰম ৰাইট। সুধিছে যে কোনটো লেটাৰ 7 নম্বৰত আছে, ক'ত পা, লেফ্ট অফ বাওঁফালে আছে, 16 ফ্ৰম ৰাইট সোঁফালৰ পৰা 16 নম্বৰ, 16th হ'ব, সোঁফালৰ পৰা 16 নম্বৰ, এইটো লেফ্ট অফ 16ৰ লেফ্টত 7 নম্বৰত কোন আছে সুধিছে। প্ৰশ্নটো বুজি পাইছে? 16 ফ্ৰম ৰাইট সোঁফালৰ পৰা, এইটো সোঁফাল লৈছোঁ, এইটো লেফ্ট ছাইড লৈছোঁ, সোঁফালৰ পৰা এই 16 নম্বৰ কোনোবা এটা পাইছোঁ, হয়নে? তাৰপৰা আৰু লেফ্টত 7 ফ্ৰম লেফ্ট, ইয়াৰ পৰা আৰু 7 নম্বৰটোত কোন আছে। এতিয়া এইফালৰ পৰা যদি আৰম্ভ কৰিলোঁ, 16টা আহিলে, 16টাৰ পৰা 7টা গ'লে কিমান, 23। 23rd কোনটো এলফাবেট থাকে, এলফাবেট কেইটা, 26টা, ABCD, এফালে গৈ Z, এইটো 26 নম্বৰটো, গতিকে বিটো 25, চিটো 24, ডি, অপশ্যন ডিটো শুদ্ধ উত্তৰ। কিন্তু বুজি পালে, এইটোৱে হ'ল। গতিকে ইমানেই আছিলে আজি, নেক্সট আকৌ এটা ভিডিঅ' লৈ আহিম প্ৰবেবল কুৱেশ্যন কিছুমান লৈ। থেংক ইউ।